हेलो बंधुসকল, वेलकम माय यूट्यूब चैनल शिलং ब्लॉग्स। तो आज আৰু এটা নতুন ভিডিও। তো এইটো প্লাৰত আমি টাইলছ লগাম। এইটো এটা গেট হয়, গেটৰ টাইলছ লগাম আৰু কেনেকৈ কি হয় নহয় সকলোকে চাব। আৰু চাওক, এইটো মই ছেটিং কৰি আছোঁ। ধৰক হেপিং কৰাতকৈ কিন্তু এনেকৈ মিচিঙেদি ছেটিং কৰাটো বহুত ভাল, কিয়নো ধৰক মিচিঙেদি এনেকৈ ছেটিং কৰিলে বহুতখিনি জেগাত হেৰি পায় আৰু লেতেৰাখিনি বহুত গুচাব পাৰি, চিমেণ্টটো কামুৰি মাৰিব ভাল হয়। আৰু এনেকুৱা ছিপিং পক্ষত এনেকুৱা ছিপিং কৰি লোৱাটো বহুত ভাল বুলি ক'ব গ'লে বহুত ভাল হয়, কিয়নো মিচিঙেদি ছিপিং কৰাৰ লগে লগে তাৰে ধূলি বালি বহুতখিনি কাটি যায় আৰু মছলাটো কামুৰিব বহুত ভাল হয়। হেকিং কৰাতকৈ এনেকুৱা ছিপিং কৰাটো বহুত হেৰি হয়। আৰু পষ্টত প্লাষ্টাৰ বা টাইলছ লগালে যিকোনো পষ্টত হওক এনেকুৱা ছেটিং কৰি ল'ব, তেতিয়া ধুনীয়া ছেটিং হ'ব। ছেটিঙৰ কোনো হেৰি নাথাকে, গেটৰ বা যিকোনো পষ্ট একচুৱেলি পুৰণা পষ্ট যিগিলা হয়, পষ্টগিলা ঢালি হওক বিল্ডিঙৰ হওক কি হওক, প্লাষ্টাৰ কৰোঁতে কিন্তু বাহিৰত কিন্তু এনেকৈ ছিপিং কৰি লয়। ছিপিং কৰি লোৱাৰ পিছত নহয়বা ব্ৰাছেদি ব্ৰাছ মাৰি লৈ কেনে হেৰি লগায়, নাইবা কিছুমানে ধৰক হেৰি ঘলা লগাই কেনে ডাইৰেক্ট হেৰি গাঁঠনি দিয়ে বা ৰড ওলাই ৰাখে। আৰু এনেকুৱাকৈ মুঠতে হেৰি কৰি লয় ৰড দিলে। চ' এনেকুৱা ৰড হেৰি কৰাৰ কাৰণটো হ'ল যে মছলাটো ভালকৈ যাতে ছেটিং হয়। আৰু টাইলছৰ বিষয়ে জানিবলৈ ইয়াতে হ'ব টাইলছ আৰু গ্ৰেনাইট হ'ব। স্পেচিয়েলি গ্ৰেনাইট হ'ব ছাইডেদি কোনাগিলা। মই দেখাম বাৰু কেনেকুৱা কি হয় নহয়। ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোক যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, বেল আইকন অন ৰাখিব। আৰু যদি টাইলছ লগাম বুলি ভাবি আছে, এইটো ভিডিঅ' আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ। গেটত বা যিকোনো পষ্টৰ হেৰিত চ' প্লাষ্টাৰ টাইলছ এনেকৈ কৰিব লাগে। একচুৱেলি পুৰণা যেতিয়া নহয় প্লাষ্টাৰ কৰিলেও কিন্তু এনেকৈ ছিপিং কৰি ল'ব লাগে। আৰু এইটো পুৰণা ৱালৰ হয়, বাউণ্ডেৰী ৱালৰ গেটৰ কাৰণে। চ' এইটো গেটত টাইলছ লগালে এইটো গুৰুত্বপূৰ্ণ যে পষ্টটোত আমি ছিপিং কৰি লৈ প্লাষ্টাৰ লগাই তাৰপিছত টাইলছ লগাম, সেনেকুৱা কৰিব লাগে। প্লাষ্টাৰটো একচুৱেলি বেলেগতকৈ অলপ বেলেগ হয়, অলপ কাৰা মছলা দিব লাগে টাইলছৰ প্লাষ্টাৰ যেতিয়া নহয়। আৰু ধৰক কি হয়, বেছি প্লাষ্টাৰো দিব নালাগে, কম প্লাষ্টাৰৰ ভিতৰত পষ্টটো খালি টক্টাৰ যিমানে নহওক অলপ তেৰা বেৰা থাকে, সেইখিনি চিধা কৰিলে টাইলছ দিব লাগে। আৰু মই টাইলছটো বা গ্ৰেনাইটটো দিছোঁ, এইটো কেনেকুৱা হৈছে কমেণ্টত জনাব। আৰু কিবা থাকিলে কমেণ্ট কৰিব, সেই বিষয়ত মই পৰাপক্ষত নেক্সট ভিডিঅ' বনাই দিম। আৰু এইটো একচুৱেলি ৰাতি হৈ গৈছে, এইটো নেক্সট দিনা একেদিনা সম্ভৱ নহয়। এইটো গ্ৰেনাইটৰ বিট মল্ডিং কৰি দিয়া গৈছে আৰু মাজে মাজে এটাকৈ গ্ৰেনাইটৰ বিট দিয়া গৈছে, এইটো চাওক। আৰু ওপৰত এইটো গ্ৰেনাইট নুকুলাৰ কাৰণে এইখিনি টাইলছ দিয়া গৈছে। আৰু ইথানে লগাই অলপমান পানী মাৰি দিছোঁ বা চাফা কৰি দিছোঁ। ধৰক